নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে এতিয়াৰে পৰা যধে মধে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব জনজাতীয় জনগোষ্ঠীয় লোকৰ পৰা মুছলমানে মাটি কিনিব নোৱাৰিব তাৰ সমান্তৰালভাৱে ৰাজ্যৰ সাংস্কৃতিক তীৰ্থস্থানসমূহৰ মাটি ক্ৰয় কৰিব নোৱাৰিব মুছলমানে আৰু মাটি ক্ৰয় কৰিবলৈ হিন্দুৱে হওক মুছলমানেই হওক বিশেষ অনুমতি ল'ব লাগিব আৰু মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছিল এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এতিয়াৰ পৰা এই মুহূৰ্তত এতিয়াৰ পৰা যধে মধে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ সহজে হস্তান্তৰিত কৰিব নোৱাৰিব মাটি হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি অতি শীঘ্ৰেই ৰাজ্যত আহি আছে অধিক কঠোৰ আইন স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে অবিভক্ত গোৱালপাৰা বটদ্ৰৱা বৰপেটাৰ ভূমি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি সাংস্কৃতিক তীৰ্থস্থান মাজুলী বৰপেটা বটদ্ৰৱাৰ মাটি কিনিব নোৱাৰিব মুছলমানে আৰু এতিয়াৰ পৰা যধে মধে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ সহজেই হস্তান্তৰিত কৰিব নোৱাৰিব মাটি আৰু হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব বিশেষ অনুমতি অতি শীঘ্ৰেই ৰাজ্যত অধিক কঠোৰ আইন বলবৎ হ'ব কঠোৰ আইন আহি আছে আজি স্বাধীনতা দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত স্বাধীনতা দিৱসৰ ভাষণত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে সহজে এতিয়াৰে পৰা পূৰ্বৰ দৰে আপুনি মন গ'লেই মাটি কিনিব নোৱাৰিব মন গ'লেই মাটি বেচিব নোৱাৰিব সাংস্কৃতিক তীৰ্থস্থান মাজুলী বটদ্ৰৱা বৰপেটাৰ মাটি মুছলমানে কিনিব নোৱাৰিব ৰাজ্যত অধিক কঠোৰ আইন আহি আছে অতি শীঘ্ৰেই অধিক কঠোৰ আইন আহিব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল মাটি ক্ৰয় বিক্ৰয় সন্দৰ্ভত এই মুহূৰ্তত পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম কাৰণতে যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি
কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল, কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে কোনো